নিশা প্ৰায় 2:30 বজাত মোৰ এই দোকানত তাৰমানে দুটা আমাৰ ইয়াৰে লোকেল ল'ৰা হোমিওপেথি ইয়াতে তাৰমানে সোমাই ফেলে বস্তু চুৰ কৰি আছিল। আৰু এই পিছফালে মোৰ পানী মটৰটো আছে, মটৰটো চুৰ কৰিছে মানে হলকাছি আৰু গোটেই ভাঙি চিঙি। তাৰপিছত আমাৰ ওচৰে আমাৰ এই ভতিজাই মানে সাৰ পাই কি শব্দ হয় চাই সি মানে মনে মনে চাই আছে বস্তুটো সিহঁতে কি কৰি আছে। তাৰপিছত মোৰ এই গিলৰ দোকান ফেব্ৰিকেশ্যন। তাৰপিছত ঘূৰি সি লাহে লাহে আহি যেতিয়া সি দুটা মানুহ আছেতো অলপ ভয় কৰিছে আৰু দুটা মানুহে অকলে। তাৰপিছত সি অকলে মনে মনে আহি যেতিয়া বস্তুটো মাথাত উঠাইছে সি এটাক ধৰিছে আৰু এটাক ধৰোতে এটা লগে লগে পলাল। তাৰপৰা সি লগে লগে মোক ফোন কৰে, সেই 2:30 বজাত মই আহি ফালে সিহঁতক ধৰি তাৰ পৰা পলাইছিলে। মানে পুলিচ হোৱালেতো এনকাউণ্টাৰে কৰিলে হয়, আমি যাই ধৰি কিবাকে ধৰি আনছো সেই কৰি ফালে এইখিনিয়ে আৰু পূৰ্বে এবাৰ চুৰ হৈছিল মানে হেৰি কৰি ফালে। আজি পুৰা হেৰি কৰিলো, হাতেলতে ধৰা গৈছে। বেলেগ আৰু নিব পৰা নাই, গোটেইখিনি বস্তুখিনি আছে প্ৰায়। হাতেলতে ধৰা গৈছে। এতিয়া আমাৰ হাজো আৰক্ষী চকীৰ অন্তৰ্গত আমাৰ ৰামদিয়া আৰক্ষী, গতিকে তেখেতসকল আহি লৈ গ'ল। আৰু আমি এইটো বিচাৰো যাতে আমাৰ এই অঞ্চলটোত যিখিনি দুষ্কৃতিকাৰী এইবিলাক কামবিলাক কৰি আছে যাতে আমাৰ গোটেইখিনি যাতে ধৰাত পৰে আৰু যাতে সিহঁতে স্বীকাৰ কৰে, কৰি পেলাই যাতে ক'ত আৰু আমাৰ মেইন কথা হ'ল এই বস্তুখিনি ক'ত বিক্ৰী কৰে। মোৰ মূল দাবী হ'ল যে এই বস্তু মোৰ আগতে কিছু বস্তু লৈ গৈছে আৰু আমাৰ ইয়াৰ পৰা যিকেইটা আমাৰ মানে ৰামদিয়া আউটপোষ্টৰ আণ্ডাৰত যিকেইটা আমাৰ ডেম্প আছে এই ডেম কেইটা উঠাব লাগে অতি সোনকালে। ডেম কেইটা আমাৰ এলেকাৰ পৰা উঠাব লাগে, নহলে তাৰমানে আৰু ইয়াত চাই বেছি চুৰ হ'ব। মানে আমাৰ যিটো পাও খোৱা বা ড্ৰাগছ খোৱা যিটো মানে এইটো বহুত বেছি হৈছে। গতিকে এই ড্ৰাগছ খোৱা ল'ৰাখিনি তাৰমানে যি পায় তাকে উঠাই দিব। মোৰ দাবী হ'ল কি আমাৰ এই ডেম কেইটা অতি সোনকালে উঠাব লাগে। সেই বস্তুখিনি যাতে উঠাব লাগে। অজিত ঠাকুৰীয়া, ৰামদিয়া ভঠেলিখোলা। আমি চিনাক্ত মানে ওচৰৰে হয়তো সিহঁতৰ এটাৰ নাম মানস আৰু এটাৰ নাম ব্ৰজেন। এনে এটা ফেটি বুলি মাতে, সি মানে বিখ্যাত আৰু ফেটি বুলি ক'লে চবে জানে আৰু বস্তুটো। দুজন হোমিওপেথিৰে।